বৰদলৈ। নমস্কাৰ, মই অনুষ্কা বৰদলৈ। নমস্কাৰ, মই দীক্ষিতা বৰা। নমস্কাৰ, মই মধুস্মিতা বৰুৱা। নমস্কাৰ, মই হিমাংশু বৰুৱা। আমি মধ্যতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আমি সপ্তম শ্ৰেণীত পঢ়োঁ। আজি আমি ভোকেল ফৰ লোকেলৰ ওপৰত এটি প্ৰকল্প আগবঢ়াইছো। হৈছে ঘৰুৱাভাৱে ভীমকলৰ বাকলি আৰু মধুনাৰ পৰা খাৰ প্ৰস্তুতকৰণ। এতিয়া গেছৰ ষ্টভটো অন কৰা হ'ল। এতিয়া আমি মধুনাৰ পৰা খাৰ প্ৰস্তুত কৰিবলৈ লৈছো। এতিয়া কলখাৰ পুৰি থকা হৈছে। এই কল বাকলিটো এতিয়া ৰঙা হোৱালৈকে পুৰি থাকিব লাগিব। এই খাৰখিনি ৰঙা হোৱাৰ পিছত এটা বাতিত পানী লৈ কিনি তাত ডুবাই দিয়া হৈছে। কলগছৰ মূহাৰ পৰা মধুনা প্ৰস্তুত কৰা হয়। এই মধুনাখিনি এতিয়া পানীত তিয়াই দিয়া হ'ল। থকা গেছ প্ৰশমিত হয়। পেটৰ ভিতৰত হোৱা গেছ ভাল হয়। এই খাৰ আমাৰ মূৰৰ উঠি যোৱাবলৈও ব্যৱহাৰ কৰা হয় আৰু এই খাৰ আমি এৰী চাদৰ ধুবলৈও ব্যৱহাৰ কৰা হয়। অসমীয়াত খাৰ খোৱা বুলি এটা প্ৰবচন আছে। ইয়াৰ পৰা আমি গম পাওঁ যে খাৰ আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। ধন্যবাদ।